ব্ৰহ্মাই আহি দেখাবলাক চকু মেলি পেলাই দেখাবলাক যে সেই বৃন্দাবনত দেখোন গৰু বুলি কথা নাই, এতিয়া দেখোন সিংহ থাকে, বনৰ যত হিংস্ৰ বস্তু আছে চবেই আছে, লগ লাগি আছে দেখোন। আৰে কি ঘটনা এই বুলি ব্ৰহ্মাৰ নিজৰ একে মনত প্ৰশ্ন উদয় হৈছে। তাৰপিছত কৈছে এতিয়া এৰা মিত্ৰ ভাবি বঞ্চে যেন পৰম সুবোধা, নাহি ক্ষুধা তৃষ্ণা জাত এক কাম ক্ৰোধ, হেন বৃন্দাবন মধ্যে পাছে সৃষ্টি কৰে, দেখন্ত আচন্ত মাত্ৰ কৃষ্ণ একেশ্বৰে। এই সমস্ত জীৱকুলবিলাক সেই বৃন্দাবনত যেতিয়া দেখা পালাক, সকলোবিলাক যেতিয়া মিলামিচি কৰি থকা দেখা পালাক, যেতিয়া কাৰোবাৰক খাবার গ'লে ইচ্ছা নাযায়, কায়ো নাভাবেই যে খাব লাগে বুলি, এনেকুৱা ধৰণৰ ঘটনাখিনিৰ মাজতে দেখা পালাক যে তাতে কেৱল কৃষ্ণহে আছে। কৃষ্ণ মানে বিষ্ণু হৈ তেওঁ তাতে সমস্তবিলাককে পালি আছে। ৰাম কাষে সিংহা বেত বেৰ তিত বংশী থৈ, বাম হাতে ভাত আৱৰ হাতে গ্ৰাস লৈ, গোৰক্ষ দামুৰি চাই পুৰন্তয়ে কলে, ধৰিলন্ত আৱৰ নাট নন্দ শিশু চলে। কি কৈছে এতিয়া যে কৃষ্ণই পুনৰ আৰু আগৰখিনি দেখুৱাইছে, যেনেকৈ তাতে সেই বৃন্দাবনত ভোজ ভাত খাইছিল নহয় একেলগে লগ লাগি, এইবাৰো কৃষ্ণই একমুঠা ভাত খাবৰ লগে লগে গোপ শিশুবিলাকেও তাতে একেলগে ভাত খাব আছে। এই ৰাম দেখি দুনাই বিধাতাৰ উপজিলা কাম্প, পৰিলা সংসাৰ পৰা বেগ দিয়া জাম্প, কৃষ্ণৰ আগত পাছে হুয়ালত সত, পৰি আছে যেন শুবৰ নৰদণ্ড গোত। সেইখিনিৰ লগত একেলগে ব্ৰহ্মাকে মায়াবিলাক দেখুৱাই আছে। সেই কৃষ্ণৰ সমস্ত মহিমেলাবিলাক দেখা পায় ব্ৰহ্মাই বোলে এওঁত যদি শৰণ নলওঁ মই আৰু কি হ'ব লাগে তাৰে উপায় নহয়, উপায়েই বেছি দিব নহয়। গতিকে মই এই সময়তে মই তেওঁৰ ওচৰত শৰণ লোৱাটো ভাল, এই বুলি দণ্ডৱতে ব্ৰহ্মাৰ ওচৰত ব্ৰহ্মাই কৃষ্ণৰ ওচৰত পৰি আহিছে। ৰাম কৰন্ত প্ৰণাময়ব নতয়াতি হুই, চৰণ কছাৰি মুকু তৰয়াগে চুই, আনন্দে লতক পৰে আঠো নয়নৰ, তুয়াইলন্ত দিও পাদ পদ্ম গোবিন্দৰ। কৈছে এতিয়া সেই আঠা চকুৰ দি ব্ৰহ্মাৰ পানী বচি, কেইটা পানী বচি ভগৱানক যেতিয়া সেৱা কৰিছে যে তোমাতে মই শৰণ ল'লোঁ। শৰণ কাকোৱে আশ্ৰয়, যেতিয়া কাৰোবাৰ ওচৰত আশ্ৰয় লয় সেইটোকে কয় শৰণ। গতিকে ব্ৰহ্মাই যায় যেতিয়া কৃষ্ণৰ ওচৰত শৰণ ল'লাক, শৰণ লোৱাৰ লগে লগে তেওঁৰ গুণানুকীৰ্তন স্মৰণ কৰি ব্ৰহ্মাৰ আঠো চকু দি পানী পৰি কৃষ্ণৰ ভৰি ভিজি গৈছে। ৰাম উঠি পুনৰ পিহিটো কুমৰি মহিমা, চিৰকাল থাকন্ত পা অত পৰি ব্ৰহ্মা, লোটক বেৰিহিলা কণ্ঠ মুখে নাশৈ মাত, দুনাই দুনাই উঠিয়া পৰন্ত ধাত ধাত। এই সিয়া কৰি একবাৰ উঠি পেলাই থিয়া হ'ব খোজে, আৰু কৃষ্ণৰ সেই ৰূপবিলাক মনত কৰে, কৰি পেলাই পুনৰ আৰু শৰণ লয়। এনেকৈ বাৰে বাৰে কৃষ্ণৰ মহিমা যেতিয়া ব্ৰহ্মাৰ মনত আহি যায়, এই উঠে এই পুনৰ পৰে মানে সেৱা কৰে। এনেকৈ ব্ৰহ্মাই বহুত সময় থাকি গ'ল। ৰাম কত বেলি আছিলা কৃষ্ণৰ পাৱে ধৰি, উঠিলন্ত বিধি পাছে কিছু কিছু কৰি, চাৰি হাত তলে মল চিলায়া থৈয়া কি, নমাইলন্ত মাথ গোবিন্দ কয়াগে দেখি। কি হ'ল এতিয়া চাৰিখন হাতেদি ব্ৰহ্মাই কৃষ্ণক আঁকোৱালি ধৰিছে, আৰু
লাহে লাহে উঠি চাৰিওফালৰ পৰা আঠা চকু দি খৰখৰকৈ তলৰ ফালে পানী পৰি আছে। আৰু তেতিয়াই ভগৱানৰ ওচৰত তেওঁ শৰণ বা সেৱা এনেকৈ জনাইছে। আৰু কৃষ্ণই যেতিয়া গম পাই গ'ল যে এওঁ আৰু কোনোদিনে মোৰ ওচৰত এই কাম কৰিব নাহে। কি কাম? মায়া। মায়া কৰি মোক আৰু এওঁ আৰু কোনোদিনে পৰীক্ষা কৰিবৰ কাৰণে নাহে। গতিকে তেতিয়াই কৃষ্ণই কি কৰিছে, এতিয়া ৰাম কাম্পে তৰি তনু কৃতাঞ্জলি হুই কৰিবে লাগিলা পাছে স্তুতি চাৰি মুই ভয়তে নাপান্ত খুজি কৃষ্ণৰ মহিমা গোপ শিশুৰূপ কবৰ নাইবে লৈলা ব্ৰহ্মা। গতিকে কি হ'ল, যেতিয়া সুস্থ হৈ উঠিল ব্ৰহ্মা, সুস্থ হৈ উঠাৰ লগে লগে কৃষ্ণৰ ফালে চাই সেৱা কৰি প্ৰাৰ্থনা কৰিব দিছে। প্ৰাৰ্থনা কাক কয়? স্তুতি। আমি যেনেকৈ স্তুতি ব্ৰহ্মা আদি কৰি জীৱ জত বুলি আমি প্ৰাৰ্থনা কৰিম, সেইটোৱেই তেওঁৰ ওচৰত স্তুতি। গতিকে এই স্তুতিটো কি কৈছে, এতিয়া ব্ৰহ্মাইটো আৰু কি প্ৰাৰ্থনা কৰিব চিন্তা কৰি চাই ক'ব দিছে, এই কি বৃন্দাবনত যে গৰুবিলাক আছিল, গৰুবিলাকৰ ৰূপ কেনেকুৱা, গৰুবিলাক কেনেকুৱা, তাতে থকা সেই গোৱালবিলাক কেনেকুৱা, এই বৃন্দাবনৰ সমস্ত পৰিৱেশ বৰ্ণাই ব্ৰহ্মাই এতিয়া কৃষ্ণ স্তুতি কৰি আছে। ৰাম কৃষ্ণ কিংকৰে কহে শুনা সৰ্বজনা জল বুধ যেন অথিৰ জীৱন ধন জন বন্ধু যত হবে অকাৰণ এই আছো এই নাই সম্যকে গোপন। যে এই জীৱন আমি আগতে পাইছিলোঁ কচু পাতৰ পানীৰ নিচিনা, যে যেতিয়ালৈকে কচুৰ পাতত পানী থাকিব, যেতিয়ালৈকে আমাৰো দেহাটোত জীৱটো থাকিব, তেতিয়া গ'লে আমি জীয়াই থাকিম। কচুৰ পাতৰ পানীও পৰি পেলাই যেতিয়া পানীটো আৰু কচুৰ পাতত দিব পৰাটো নাযাব, সেইটো ঠিক একেদৰে আমাৰো প্ৰাণটো যোৱাৰ পিছত পুনৰ এটা প্ৰাণ আনি আমাৰ দেহাত দিব পৰা নাযায়। আৰু সেইকাৰণে কৈছে ধন জন বন্ধু য'ত হবে কাৰণ এই আছই এই নাই সম্যকে সপোন। যে ৰাতি দেখা সপোনটো যেনেকৈ ৰাতি পুৱালি একোৱেই নহয়, ঠিক একেদৰে আমাৰ জীৱন্ত যিমানবিলাক ঘটনা ঘটি আছে, সেই ঘটনাবিলাক একদিন কি হৈ যাব, মৰিবাৰ দিনা সপোন হৈ পৰি থাকিব। মৰাটো কোনোবাই গম পাব নেকি? আজি যদি এতিয়া মই মৰি যাওঁ, মৰি যোৱাৰ লগে লগে মই এই কেইদিনত কি কৰিলোঁ মোৰ মনত পৰিব নেকি? কিয় মই ক'ব পাৰিম নেকি? গতিকে এইবিলাকৰ কোনো কাম নাই। সেইটো হৈছে অকল সপোন। অৰ্থাৎ আমি জন্মৰ পৰা এইখিনি সময়লৈকে যিটো সময় থাকিলোঁ, এই সময়ত আমাৰ যিখিনি কৰ্মকাণ্ড কৰিলোঁ, সমস্ত কৰ্মবিলাকে আমি কি কৰিলোঁ, হৈ ভাল কৰিলোঁ বা বেয়া কৰিলোঁ। যিটো ভাল কৰিলোঁ সেইটোৰ বাৰু ভাল ফল হ'ব, আৰু যিটো বেয়া কৰিলোঁ সেইটো আমাৰ কাৰণে বেয়া ফল হৈ যাব। গতিকে পূৰ্বৰ জন্মৰ ফলতহে মানুহ কি হৈ যায়, ভাল ফল যদি কৰিছে ভাল জন্ম ল'ব, আৰু যদি বেয়া ফল কৰে তেতিয়াহ'লে